নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ তোমালোকক স্বাগতম জনাইছো। মই আজি তোমালোকৰ বাবে আসাম ডিএলএড ইংলিছ মক টেষ্ট লগতে সম্পূৰ্ণ সেকশন 1 সেকশন 2 অৰ্থাৎ ফাৰ্স্ট পেপাৰ সেকেন্ড পেপাৰ গোটেইখিনি মই মক টেষ্ট লৈ আহিছো, তোমালোকে এটেন্ড কৰিব পাৰিবা। প্ৰথম পেপাৰটো হ'ব ইংৰাজী ভোকেবুলাৰী। হোৱাট ইজ দ্য মিনিং অফ দ্য ওয়াৰ্ডস ৰেপিড। ৰেপিডৰ মানে এইটো সিনোনিম ইয়াৰ অৰ্থটো কি? স্লো হবে না ফাস্ট হবে না লেজি হবে না কৈ দেব। ইয়াৰ বি ফাস্ট হ'ব। ৰেপিড মানে হল ফাস্ট। নেক্সট কুৱেশ্যন এন্টোনিম shows the opposite of brave। ব্ৰেভৰ অপজিটটো কি হ'ব? ইয়াৰ এন্টোনিমটো কি হ'ব? কোৱাৰ্ড মানে ভয় লগোৱা বা ভয়াতুৰ। ঠিক আছে। নেক্সট কুৱেশ্যন synonym shows the synonym of happy। হ্যাপিৰ synonym কি হ'ব? অপচন সি জয়ফুল। নেক্সট কুৱেশ্যন tense shows the correct form he does to school every day। ইয়াৰ right answer আছে অপচন বি goes। next question narration change into indirect he said I am tried। ইয়াৰ right answer option A he said that he was tried। next question voice change into passive she sings a song। ইয়াৰ right answer টো হৈছে option A song is sung by her। antonym opposite of the being is। ইয়াৰ right answer option B int। next question synonym intelligent synonym is intelligent synonym to কি হ'ব? lazy হবে না weak হবে smart হবে না foolish হ'ব? ইয়াৰ right answer option B smart। next question tense to tense they had eaten lunch before we arrive। this sentence is in। ইয়াৰ right answer is option C past perfect। তোমালোকে চোৱা এনসাৰটো চাব পাৰিবা। past perfect had plus v3 past perfect tense। ইয়াত ভাৰ্বটো v3 হ'ব। ঠিক আছে। next question narration change into direct she said that she was reading a book। ইয়াৰ right answer option C she said I was reading a book। মই 10টাই লৈ আহিছো আৰু 10টাই যেহেতু ডিএলএড এক্সামত আহে হেবে তোমালোকে এটা যিটা এটেন্ড কৰিব পাৰিছা মোক কমেন্ট কৰি জনাই দিবা। এটা নেক্সট পেপাৰ লৈ আহো। নেক্সট পেপাৰটো হৈছে জেনাৰেল নলেজ। ইয়াত 15টা এমসিকিউ লৈ আহিছো আৰু ইয়াৰ ডিএলএড এক্সামতো 15টাই এমসিকিউ থাকিব। ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি কোন? ইয়াৰ ৰাইট এনসাৰ অপচন বি দ্ৰৌপদী মুৰ্মু। নেক্সট কুৱেশ্যন ইউনেস্কোৰ সম্পূৰ্ণ ৰূপ কি? হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইউনেস্কো? ইউনেস্কোৰ ফুল ফৰ্ম কি? ইউনাইটেড নেশ্যন এডুকেশ্যন সায়েন্স এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। ঠিক আছে। এইটো কিমানখিনি চনত এই প্ৰতিষ্ঠা কিমান চনত হৈছিল? 1945। নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধান কেতিয়া প্ৰযোজ্য হৈছিল? ইয়াৰ ৰাইট এনসাৰ অপচন বি 26 জানুৱাৰী 1950। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ ৰাইট এনসাৰ আছে অপচন এ গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰীয় গেমছ কোনটো? ৰাইট এনসাৰ অপচন বি হকি। নেক্সট কুৱেশ্যন ৰেডিঅ'ৰ আৱিষ্কাৰ কোন আছিল বা কোনে কৰিছিল? হু ইনভেন্ট ৰেডিঅ'? ইয়াৰ ৰাইট এনসাৰ অপচন এ আলেকজেণ্ডাৰ গ্ৰাহাম বেল। কিমানখিনি চনত তোমালোকে চনটো ভালকে মনত ৰাখি ল'বা। 1896 চনত ৰেডিঅ'ৰ আৱিষ্কাৰ কৰিছিল 1896। ঠিক আছে। গ্ৰাহাম বেল। তোমালোকে আলেকজেণ্ডাৰ যদিও বা মনত নাথাকে গ্ৰাহাম বেলটো মনত ৰৈ ল'ব। ঠিক আছে। নেক্সট কুৱেশ্যন কাজিৰঙা নেশ্যনেল পাৰ্ক কিহৰ বাবে বিখ্যাত? এইটো তোমালোকে জানে। তোমালোকে যদি মোক কমেন্ট কৰি জনাই দিব আৰু নোৱাৰাসকলক মই নেক্সট ভিডিঅ'টোত কৈ দিম আৰু তোমালোকে সাৰ্চ কৰি ল'বা যিসকলে নোৱাৰা বাৰু। নেক্সট কুৱেশ্যন UN ইউনিট নেশ্যন অৰ্গেনাইজেশ্যন কেতিয়া গঠন কৰা হৈছিল? when was the UNO formed? ইয়াৰ ৰাইট আনসাৰ আছে অপচন এ 1945। নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানত কেইটা অনুচ্ছেদ আছে? এইখিনিতে কওঁ তোমালোকে সকলোৱে ভাবিবা যে অপচন এ টো 395 বুলি ভাবিবা, কিন্তু নহয়। এতিয়া ৰিসেন্টলি কিমান হৈছে? 448 হৈছে আৰু ইয়াৰ কিমান পাৰ্ট কিমান? 25 শিডিউল কিমান?
12 12টা ঠিক আছে নেক্সট কোৱেশ্চন অসমীয়া জাতীয় সংগীত কোনে ৰচনা কৰিছিল এইটো তোমালোকৰ বাবে হোমৱৰ্ক দি দিছো মোক কমেন্টত জনাই দিবা নেক্সট কোৱেশ্চন দৈনন্দিন বিজ্ঞানত ডিএনএৰ সম্পূৰ্ণ ৰূপ কি হোৱাট ইজ ফুল ফৰ্ম অফ ডিএনএ ডিএনএৰ ফুল ফৰ্ম কি তোমালোকে মনত ৰাখিব দেই অপচন এ ডিঅক্সি ৰাইবোনিউক্লিক এসিড ঠিক আছে নেক্সট কোৱেশ্চন G20 কি ধৰণৰ সংগঠন এইটো হৈছে অপচন সি অৰ্থনৈতিক G20 হৈছে অৰ্থনৈতিক এটো কিমানখন কান্ট্ৰি লাগিনে হয় বা ইয়াত মেম্বাৰ কিমান আছে আৰু চনটো মোক তোমালোকে কমেন্ট কৰি জনাই দিবা নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰ নদীৰ উৎস কত ব্ৰহ্মপুত্ৰৰ উৎসটো কত কি দেশত তিব্বত বি অপচন বি তিব্বত আৰু প্ৰথম ব্ৰহ্মপুত্ৰ নৰ্থ ইষ্টৰে হয় কোনখন ষ্টেটত সোমাই প্ৰথম আৰু নামটো কি মোক তোমালোকে কমেন্ট কৰি জনাই দিবা ঠিক আছে এইটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল আৰু মই তোমালোকক ইয়াৰ নাম এটা কৰিছো দিহিং হয় আৰু বাকি কোনখন ষ্টেটত তোমালোকে মোক কমেন্ট কৰি জনাবা তোমালোকৰ ভিডিও মোস্ট ইম্পৰ্টেন্ট হোমৱৰ্ক থাকিল দেই তোমালোকে জনাই দিবা নেক্সট কোৱেশ্চন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত কেইটা ৰং থাকে এইটো তোমালোকে মোক জনাই দিবা ঠিক আছে মই কিছুমান ইজি টু মডেল লৈ আহিছো কাৰণ ইমানো টাফ নাহে যেহেতু আৰু যিখিনি আহিকিনে লৈ আহিছো ঠিক আছে টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল হু ইনভেন্ট দা টেলিফোন ইয়াৰ ৰাইট আনসাৰ আছে অপচন কি হ'ব কোৱেশ্চন তোমালোকে মই নকবাৰ প্ৰথম তোমালোকে কোৱাচোন কি হ'ব টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল এতিয়া আমি অলপ আগতে কিহৰ আৱিষ্কাৰ পাইছিল মই তোমালোকক দেখাই দিছো ৰব দেই 1 মিনিট তোমালোকৰ বলে সম্পূৰ্ণ মই মোস্ট ইম্পৰ্টেন্ট প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় গুটেই বিলাক প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয় তোমালোকে নাভাবিবা যে এইখিনি মই এনে হাজি লৈছো তেনেকুৱা নহয় প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয় ৰেডিঅ আৱিষ্কাৰ কোনে কৰিছিল ইটো আছিল এটো কোনে আছিল গ্ৰাহাম বেল ইয়াতো তোমালোকে গ্ৰাহাম বেল দিবা বা কিছু মানে তোমালোকৰ কনফিউজ হয় ময়ো জানো এইটোত কনফিউজ হয় কিন্তু এটো কোনে আৱিষ্কাৰ কৰিছিল মাৰ্কনি কিমানত 1876 ঠিক আছে মই তোমালোকক দেখাই দিলো যাতে বা তোমালোকৰ কনফিউজ নহয় ঠিক আছে এতিয়া নেক্সট পেপাৰ লৈ আহো নেক্সট পেপাৰ হৈছে সোশ্যাল সায়েন্স ঠিক আছে সোশ্যাল সায়েন্সত তোমালোকে 20 ভিতৰত 20 এটেন্ড কৰিব পাৰিব লাগিব তেতিয়ালে তোমালোকৰ এন্ট্ৰেন্সত চিট পোৱাটো বহুখিনি আশা থাকিব বা তোমালোকৰ চান্সটো বেছি হ'ব যেটো 20 ভিতৰত যদি 20 পাৰ তোমালোকে সোশ্যাল সায়েন্সত ঠিক আছে পৰিবেশৰ মৌলিক উপাদান কেতিয়াবা কি বুলি কোৱা হয় পৰিবেশৰ মৌলিক উপাদানটো কেতিয়াবা কি বুলি কোৱা হয় ইয়াৰ ৰাইট আনসাৰ অপচন সি জৈৱ আৰু অজৈব উপাদান ঠিক আছে নেক্সট কোৱেশ্চন পৰিবেশৰ ওপৰত প্ৰভাৱ পেলোৱা অন্যতম সামাজিক কাৰক হৈছে বতাহ পানী জনসংখ্যা মাটি ইয়াৰ সঠিক উত্তৰটো সি জনসংখ্যাৰ ফলত পৰিবেশৰ যেটো নেকি আমাৰ সমস্যা বা প্ৰভাৱ যেটো আমাৰ নেকি পলিউশন অত্যাধিক হৈ আহিছে এইবোৰ জনসংখ্যাৰ কাৰণত হৈ আহিছে ঠিক আছে পৰিবেশৰ ধ্বংসৰ প্ৰধান কাৰণ কোনটো এটো পৰিবেশৰ প্ৰধান ধ্বংসৰ কাৰণ হৈছে যিবোৰ নগৰায়ন কৰা বা বন উচ্ছেদ যিবিলাক বন মানে তোমালোকে বা আমাৰ মানুহে ধ্বংস কৰি পেলাই ঘৰ দুৱাৰ বনাই আছে বা ফ্যাক্টৰি বনাই আছে এইবিলাকৰ কাৰণত ঠিক আছে নেক্সট কোৱেশ্চন বায়ু প্ৰদূষণৰ প্ৰধান উৎস কোনটো ইয়াৰ একদম আটাইতকৈ আমি মানুহে কৰা কৰ্মটো হৈছে কল কাৰখানা ঠিক আছে এই ফলত আমাৰ বায়ু প্ৰদূষণ হয় জল দুখনত বা প্ৰদূষণত সৰি তোমাৰ টাইপিং মিষ্টেক হৈছে জল প্ৰদূষণত বিশেষকৈ কোনটো পদাৰ্থ যোগ হয় জল প্ৰদূষণত ইয়াত ৰাইট অপচন আছে অপচন এ নাইট্ৰেট নেক্সট কোৱেশ্চন শব্দ দুখনৰ মাত্ৰা যদি 85 ডিবিতকৈ বেছি হয় তেন্তে এই কি হয় কানে বেয়া শুনে হয়নে চকুত বিয়া দেখা যায় নে শৰীৰৰ ঠাণ্ডা হয় যেটো কিবা নহয় এই অপচন এটোটো একেবাৰে নহয় বাৰু এৰ ৰাইট আনসাৰ অপচন বি কানে বেয়া শুনে ঠিক আছে মৃত্তিকা প্ৰদূষণ সাধাৰণতে হয় মানে মাটিৰ প্ৰদূষণটো কেনেকৈ হয় ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ ইয়াত উত্তৰটো ওলাই আছে বাৰু তোমালোকে যদি বুজিব পাৰিছা ঠিক আছে একে এটো আৰু এইখিনি কি জানানা তোমালোকে নোট কৰি লবা এই দুই দিনৰ ভিতৰত কেৱল মক টেষ্ট বুলি বলে চাই গলে নহব অকমান নিজেও লিখিবলৈ যত্ন কৰিবা নোটবুকত ঠিক আছে নেক্সট কোৱেশ্চন
জৈৱ বৈচিত্ৰ্য মানে হৈছে কি জৈৱ বৈচিত্ৰ্য মানে কি এক প্ৰজাতিৰ উদ্ভিদ নে একে ধৰণৰ জন্তু জীৱ জগতৰ বৈচিত্ৰ্য মানুহৰ সংখ্যা ইয়াৰ ৰাইট এনসাৰটো কি হ'ব তোমালোকে এইটো মোক কমেন্টত জনাই দিবা ঠিক আছে নেক্সট কোৱেশ্চন বৰষুণ আৰু নদীৰ ভাঙনিৰ ফলত কি হয় বন বৃদ্ধি হয় নে ভূমিক্ষয় হয় নে অন্য সংৰক্ষণ নে জলবায়ু পৰিৱৰ্তন হয় এর রাইট অ্যান্সার আছে অপশন বি ভূমিক্ষয় হয় ঠিক আছে ভূমিকম্প কিহৰ ফলত হয় ভূমিকম্প ভূতত্ত্বৰ আভ্যন্তৰীণ শক্তিৰ ফলত মই ডাইৰেক্ট উত্তৰটো কৈ দিছোঁ দেই পৰিৱেশ সুৰক্ষা সংক্ৰান্ত ভাৰতীয় সংবিধানৰ 1900 কেতিয়া এর রাইট অ্যান্সার আছে অপশন বি 42 এ ঠিক আছে 42 এ হয় আৰু 42 খনক কি বুলি কোৱা হয় তোমালোকে মোক কমেন্টত জনাই দিবা এটাৰ নাম এটা আছে 42 পৰিৱেশ সুৰক্ষণ আইন কোন বছৰ প্ৰযোজ্য হয় পৰিৱেশ সুৰক্ষাৰ আইনটো কোন বছৰ প্ৰযোজ্য হয় এটা 1986 1900 কিমানত হয় 86 ঠিক আছে মোৰ অসমীয়াটো অকমান নাহে বাৰু লাগি ধৰে সেই কাৰণে মই ইংৰাজীতে কৈ দিছো কোড গলে আমাৰ কোৱেশ্চনটো ইয়াতে আছে বাৰু 13 নম্বৰটো ঠিক আছে 13 টো হ'ব লাগে এনজিও সকলৰ পৰিৱেশত ভূমিকা হৈছে এনজিও সকলৰ মানে তেওঁলোকে কি কাম কৰিব পাৰে ঠিক আছে তেওঁলোকে কি কৰিব পাৰে অপশন সি গছপুলি ৰক্ষা আৰু জনসচেতনতা বৃদ্ধি মানে মানুহৰ মাজত সজাগতাটো বৃদ্ধি কৰিব লাগে ঠিক আছে নেক্সট কোৱেশ্চন পদাৰ্থৰ অৱস্থা কিমান ধৰণৰ পদাৰ্থৰ অৱস্থান গোটা জুলীয়া গেছ ঠিক আছে গোটা জুলীয় আৰু গেছ তিনিটা ঠিক আছে এটো তোমালকে চাই লবা আৰু নোট কৰি যাবা দেই মই যিখিনি কথা কৈছো ইম্পৰ্টেন্ট কথা কৈছো কিন্তু ৰাসায়নিক পৰিৱৰ্তন কি হয় বা কিয় হয় ৰাসায়নিক পৰিৱৰ্তন হলে কি হয় এটা নতুন পদাৰ্থ গঠন হয় অপশন সি ৰাইট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন বল ফোর্স মানে হৈছে মানে বল মানে কি এক বস্তুৰ ওপৰত আন বস্তুৰ চাপ প্ৰয়োগ ঠিক আছে তোমালকে নাভাবিবা যে ইমান অতি সহজ আহিবনে বুলি নাভাবিবা ইমানে আৰু যদি ইয়াতকে মডাৰেট হয় তেতিয়া হলে এটো এসএসসি সিজিএল বা সিএইচএসএল তেনেকুৱা এক্সামৰ লেভেল হে হ'বগে ঠিক আছে তোমালকে ইমান তালৈ নিনিবা ঠিক আছে এটো হল আমাৰ ক্লাস 6 ৰ পৰা ক্লাস 8 ত লাগি 8 ত লৈকে হে যেহেতু এইটো আমাৰ জিতুন ডিএলএড ট্ৰেনিং টো হ'ব ঠিক আছে এলিমেন্টাৰী এডুকেশন এটো তোমালকে শুনি লবা আৰু বুজি লবা বস্তুবিলাক তোমালকে কিছুমানে মানে কমেন্টত কৈ দিয়ে এটো নাহে বুলি তেনেকুৱা নহয় দেই মই কৈ দিছো নেক্সট কোৱেশ্চন উদ্ভিদ কোষৰ এটি বৈশিষ্ট্য কি এখন বুলি আছে দেই ইয়াত যেহেতু মই কিছুমান বস্তু মানে গুগলৰ পৰা আনো আৰু নিজেও কিছুমান বুক কিতাপৰ পৰা চাও আৰু নিজেও কিছুমান বস্তু মই পঢ়ি ফেলে কোৱেশ্চন লিখো এইটো মোৰ গুগলৰ পৰা আহিছে সেই কাৰণে এখন হৈ গৈছে ঠিক আছে এটি বা এটা হ'ব লাগে দেই ইয়াৰ ৰাইট আনসাৰ আছে ক্লৰপ্লাস থাকে অপচন এটো নেক্সট কোৱেশ্চন গছৰ পুনৰ উৎপাদনৰ এক বৃদ্ধি বা পদ্ধতি হৈছে ই কি হয় বীজৰ দ্বাৰা আমি গছটো আৰু আকৌ পুনৰবাৰ পাও অলমোস্ট স্বাদ কি দৰে তিতা নে গধুৰ তেতেলিয়া নে নিমখীয়া হ'ব লাগে এটো অপশন সি তেতেলিয়া বা কি হয় অলমোস্ট তেতেলিয়া বা টেঙা ঠিক আছে নেক্সট কোৱেশ্চন আৰু এটো সমাজ বিজ্ঞানৰ শেষৰটি প্ৰশ্ন হ'ব ঠিক আছে শ্বাস প্ৰশ্বাসত উদ্ভিদে কি গেছ লয় এটো তোমালকৰ বাবে হোমৱৰ্ক তোমালকৰ বাবে দুটা হোমৱৰ্ক থাকিল এটো সমাজ বিজ্ঞানৰ দুটা হোমৱৰ্ক থাকিল এইটা তোমালকে কমেন্টত জনাই দিবা মই প্ৰতিটো সেটত কৈ গৈছো এইটো হোমৱৰ্ক থাকিছে এইটো হোমৱৰ্ক থাকিছে তোমালকে মাত্ৰ জনাই দিবা যে যেতিয়া কমেন্টত মোক লিখিবা বা তোমালকে কমেন্টটো কৰিবা তেতিয়া এইটো সমাজ বিজ্ঞানৰ হয় বা এইটো সায়েন্সৰ হয় বা এইটো সোশ্যাল সায়েন্স বা এইটো ইংৰাজী হয় বা এইটো এছামিছৰ হয় তেনেকৈ দি যাবা কমেন্টবোৰ ঠিক আছে ডাইৰেক্ট নিদিবা 18 বি তেনেকৈ নিদিবা ঠিক আছে এনসাৰ বিলাক নেক্সট পেপাৰ লৈ আহো নেক্সট পেপাৰটোত কি আছে সায়েন্স এনভায়ৰনমেন্ট সায়েন্স 15টা কোৱেশ্চন থাকিব ইয়ত তোমালোকে 13 জুলাই যেটো নেকি ডিএলএড এন্ট্ৰেন্স এক্সাম হ'ব হেতু তোমালোকে বহুখিনি ইয়াৰ পৰাই কমন পৰিব ঠিক আছে প্ৰাণী জগতত শ্বাস প্ৰশ্বাসৰ মূল উদ্দেশ্য কি এটো মই ডাইৰেক্ট উত্তৰটো লৈ আহিছো ঠিক আছে শক্তি উৎপাদন কৰা ঠিক আছে নেক্সট কোৱেশ্চন কেৱল উদ্ভিদতে দেখা পোৱা গেছটো কোনটো কেৱল উদ্ভিদত গেছ কোনটো পায় অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড ঠিক আছে নেক্সট কোৱেশ্চন উদ্ভিদে নিখা কোন গেছ মুকলি কৰে কাৰ্বন ডাই অক্সাইড কৰে নে অক্সিজেন কৰে নে হাইড্ৰোজেন কৰে নাইট্ৰোজেন মানে তোমালকে প্ৰশ্নটো ভালকে পঢ়িবা উদ্ভিদে নিখা কোন গেছ মুকলি কৰে নিখা এটো মোৰ যেটো কি অপচনত আহি গৈছে এটো ভুল হৈছে দে ইয়া উত্তৰটো অপচন এ অক্সিজেন হ'ব কাৰ্বন ডাই অক্সাইড কিতিয়াও নহয় ঠিক আছে মোৰ এটো একেবাৰে ভুল হৈছে দেই মই যেটো নেকি মই টিক চিন দিছো এটো ভুল হৈছে অক্সিজেন হ'ব তেওঁলোকে গেছ মুকলি কৰে বুলি কৈছে এটো অক্সিজেন হে হ'ব মানুহত শ্বাস প্ৰশ্বাসৰ মূল অংগটো কি
এইটো হৃদযন্ত্ৰ হ'বনে মই দিয়াটো হ'ব এইটো তোমালোকে মই দিয়াটো একেবাৰে শুদ্ধ বুলি নাভাবিব যেহেতু ওপৰটো যেটো এ হৃদযন্ত্ৰ এইটো হ'ব নেক্সট কোৱেশ্চন পাকস্থলীটো একেবাৰে নহবই নোৱাৰে শ্বাস প্ৰশ্বাসৰ প্ৰক্ৰিয়াত ক'ত সংঘটিত হয় মাইটকন্ড্ৰিয়াত ঠিক আছে নেক্সট কোৱেশ্চন অন্যানাৰিবিক ৰেস্পিৰেচনৰ ফলত কি গঠিত হয় এলকহল ঠিক আছে নেক্সট কোৱেশ্চন উদ্ভিদত গেছ আদান প্ৰদান ক'ত হয় ষ্টমাটা ঠিক আছে না এইটো তোমালোকে কৰিবা নিচৰ কোনটো শ্বাস প্ৰশ্বাসৰ ধৰণ মানে অকমান ইটো মোৰ যেনেকৈ মই সায়েন্স আৰু ইবিএছ টো লৈ আহিছো অকমান মডৰেট হয় দেটো কোনটো শ্বাস প্ৰশ্বাসৰ ধৰণ হয় ৰাসায়নিক বিক্ৰিয়া ঠিক আছে শ্বাস প্ৰশ্বাসত কি শক্তি উৎপন্ন হয় তাক কি বোলা হয় ATP ফুল ফৰ্মটো তোমালোকে মোক কমেন্টত জনাই দিবা শ্বাস প্ৰশ্বাসত চলাৰ সময়ত কাৰ্বন ডাই অক্সাইড বাহিৰলৈ নিঃসৰণ হয় আৰু ভিতৰলৈ কি হয় অক্সিজেন প্ৰৱেশ কৰে ঠিক আছে শ্বাস প্ৰশ্বাসত ATP উৎপাদন ক্ৰিয়া ক'ত ঘটে মাইটকন্ড্ৰিয়াত নেক্সট কোৱেশ্চন উদ্ভিদত শ্বাস প্ৰশ্বাসৰ বাবে অক্সিজেন ক'ৰ পৰা আহে বায়ুৰ পৰা আহে নিচৰ কোনটো অংগ উদ্ভিদৰ শ্বাস প্ৰশ্বাসত সহায় কৰে ষ্টমাটা ঠিক আছে নেক্সট কোৱেশ্চন নিচৰ কোনটো কোষীয় শ্বাস প্ৰশ্বাসৰ ধৰণ ৰেস্পিৰেচন ঠিক আছে গেছীয় পৰিবহন অংশ লোৱা ৰক্তকণিকা কোনটো লোহিত ৰক্তকণিকা আৰু ইংৰাজীত কি কয় এইটো তোমালোকে মোক কমেন্ট কৰি জনাই দিবা ঠিক আছে এতিয়া নেক্সট পেপাৰ লৈ আহো নেক্সট পেপাৰ ৰিজনিং লৈ আহো ৰিজনিং খিনি মই তোমালোকক A to Z বুজাই নিদিও কাৰণ বহুত দীঘলীয়া হ'ব ভিডিওটো নহলে তোমালোকে কি কৰিবা এটা নোট পেপাৰ ওলাই লবা আৰু নোট পেপাৰটো তোমালোকে কৰিবলৈ যত্ন কৰিবা ঠিক আছে যদি CAT XZG হয় তেন্তে DUG কি হ'ব ইয়াৰ ৰাইট আনসাৰ অপচন A2 WLT হ'ব ঠিক আছে মোৰ উত্তৰটো চাব নালাগে এইটো মোৰ ভুল হৈছে বাৰু এইটো মই এই ৰাইট আনসাৰ হ'ব অপচন A WLT তোমালোকে অপোজিট লেটাৰটো মিলাই যাবা ঠিক আছে নেক্সট কোৱেশ্চন 2 4 8 16 টু কি হ'ব ইয়াৰ ৰাইট আনসাৰ অপচন কিমান C2 32 কেনেকৈ হ'ব 2 into 2 4 হ'ব 4 into 2 কিমান 8 into 2 কিমান 16 into 2 কিমান 32 ঠিক আছে মই কৈ দিছো তোমালোকে এইখিনি নোট বহিত লিখি লবা নোট কৰি লবা ঠিক আছে 21 25 33 49 ইয়াৰ ৰাইট আনসাৰ অপচন কি ইয়াত কোনটো হ'ব ইয়াৰ ৰাইট আনসাৰ অপচন 1 2 হ'ব অৰ্থাৎ A টো হ'ব 73 কেনেকৈ হ'ব তোমালোকে এইটো নিজে কৰিবলৈ যত্ন কৰিবা আৰু এইখিনি এটা কি লেটাৰ হয় যুগ্ম হয় নে অযুগ্ম হয় এইটো জানিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন যদি A1 B2 Z26 তেন্তে SUN কি হ'ব সানটো কি হ'ব S2 কিমান 19 আছে U2 কিমান আছে U2 কিমানত আছে U2 তোমালোকৰ 21ত আছে 12 মই তোমালোকক ইটো প্লাস কৰি দিছো ঠিক আছে 12 মই ইটো তোমালোকক প্লাস কৰিবলৈ যত্ন কৰি আছো S2 কিমানত আছে 19ত আছে 12 U2 কিমানত 21ত আছে 12 N2 কিমান আছে 14ত আছে 12 এতিয়া যোগকুলি কিমান হ'ব 14ৰ 4 হাতে গল কিমান 1 1 2 3 1 4 5 কিমান হল 54 পট আছে ৰাইট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন যদি 5 into 4 is equal to 212 6 into 3 219 হয় তেন্তে 7 into 2 কি হ'ব এইটো তোমালোকে বুজি পাইছে না নাই মেইন কথাটো বুজি পাব লাগিব ঠিক আছে বুজি নাপালে তোমালোকে একো নোৱাৰিবা কেনেকৈ হৈছে 5 into 4 এটো কেনেকৈ হৈছে এটো তোমালোকে বুজি পাব লাগিব ঠিক ইয়াত যি মই তলত উত্তৰটো দি দিছো তেনেকৈ চালে নহব তো অকমান নিজৰ মাইনটো আহিব লাগিব এটা 5 ৰ বৰ্গমূল কি হ'ব 5 স্কয়াৰ কিমান 5 স্কয়াৰ কিমান হ'ব তোমালোকক মই দেখাই দিছো আকবাৰ ৰব দেই 5 স্কয়াৰ কিমান হ'ব 5 স্কয়াৰ 25 ঠিক আছে আকৌ কিমান হ'ব 4 স্কয়াৰ কিমান হ'ব 4 স্কয়াৰ 16 ঠিক আছে 4 স্কয়াৰটো কিমান হ'ব 16 এতিয়া এইখিনি তোমালোকে পূৰণ কৰি দিয়া তোমালোকৰ উলাই নে নলাই মোক জনাই দিবা ঠিক আছে এইখিনি তোমালোকে পূৰণ কৰি দিয়া নেক্সট কোৱেশ্চন দীপাঞ্জলি সংগীত চন্দনা কি হ'ব এটো নৃত্য মই উত্তৰটো ওলাই আছে বাৰু তো নৃত্যটো হ'ব ঠিক আছে তো সংখ্যাৰ শৃংখলত ভুল আছে 4 6 9
13 18 24 31 ইয়াৰ ৰাইট এনসাৰ অপচন ডি 24 টো ফুল আছে ঠিক আছে কোনখিনি তোমালোকে এটো ভালকৈ চাই লবা নিজে এটো নোট কৰি নোটবুকত ধুনিয়াকৈ লিখি লবা যেটো তোমালোকৰ বাবে পৰীক্ষাত বেছি দিন নাই হে হেতু তোমালোকে চাই লবা আৰু এটো তোমালোকৰ বাবে হোমৱৰ্ক এৰি দিছো আৰু লগতে এই তিনিটা তোমালোকক হোমৱৰ্ক এৰি দিছো তোমালোকে উত্তৰ যদিও বা দেখিছা তেতিয়াও হলেও তোমালোকে কি কৰিবা এইটো সলভ কৰিবলৈ যত্ন কৰিবা ঠিক আছে এটা নেক্সট আমি নেক্সট পেপাৰ লৈ আহো নেক্সট পেপাৰখন হৈছে অসমীয়া ভাষাৰ শিক্ষাৰ ওপৰত যেহেতু তোমালোকৰ অসমীয়া ভাষাৰ বিষয়ে আহিব ল্যাঙ্গুৱেজ তোমালোকে সিলেক্ট কৰিছা যদি অসমীয়া যিসকলে অসমীয়া সিলেক্ট কৰিছে তেওঁলোকৰ বাবে ভিডিওটো ঠিক আছে এতিয়া নেক্সট পেপাৰটো আমাৰ অসমীয়া গ্ৰামাৰৰ থাকিব ইয়াত আৰু অসমীয়া ভাষাৰ কিছুমান কুৱেশ্যন থাকিব লগতে ঠিক আছে প্ৰথম প্ৰশ্নটো যে ভাষা শিক্ষাৰ মূল উদ্দেশ্য কি কেৱল কিতাপ পঢ়া নে মৌখিক আৰু লিখিত যোগাযোগ ক্ষমতা উন্নয়ন ইয়াৰ ৰাইট এনসাৰ অপচন বি মৌখিক আৰু লিখিত যোগাযোগ ক্ষমতা উন্নয়ন মই অপচনবিলাক কৈ না যাও ঠিক আছে ডাইৰেক্ট উত্তৰটো কৈ যাম ভাষাৰ শিক্ষাৰ গুৰুত্ব কি এইটো গুৰুত্ব আমাৰ কেৱল আমাৰ এটা বস্তুতে নহয় ভ্ৰমণৰ বাবেও হ'ব বা জনসংযোগ উন্নয়ন ইতিহাস পঢ়াৰ বাবে কেৱল স্কুলৰ বাবে ভাষা শিক্ষা গুৰুত্ব জনসংখ্যা বা জনসংযোগ উন্নয়ন ঠিক আছে নেক্সট কোৱেশ্চন তলৰ কোনটো ভাষাৰ শিক্ষাৰ চাৰিটা কৌশলৰ অন্তৰ্গত নহয় সিটো ঘুমুৱা শুনা কোৱা লিখা কথন পঠন লিখন শ্ৰৱণ ঠিক আছে বা শ্ৰব্য বা শ্ৰৱণ ঠিক আছে এইখিনি তোমালোকে চাই লবা নেক্সট কোৱেশ্চন পাঠ অনুধাৱনৰ মূল উদ্দেশ্য কি পাঠ মুখস্থ কৰা পাঠৰ অৰ্থ বুজা পাঠ লেখকক বুজা কেৱল কিতাপ পঢ়া পাঠ অনুধাৱন মূল উদ্দেশ্য হৈছে বি এই এনসাৰটো বি পাঠৰ অৰ্থ বুজা ঠিক আছে নেক্সট কোৱেশ্চন তলৰ কোনটো পদ্ধতি ভাষা শিক্ষাৰ পৰিচিতি পদ্ধতি প্ৰাকৃতিক পদ্ধতি অজ্ঞ পদ্ধতি মেথডিক পদ্ধতি নে অগাধনিক পদ্ধতি ইয়াৰ আনসাৰ অপচন এ প্ৰাকৃতিক পদ্ধতি নেক্সট কোৱেশ্চন হোম ল্যাঙ্গুৱেজ আৰু মাদাৰ টাঙৰ মাজত কি পাৰ্থক্য আছে এইটো কি জানা হোম ল্যাঙ্গুৱেজ আৰু মাদাৰ টাং ল্যাঙ্গুৱেজ এইটো পাৰ্থক্যটো অপচন বি টো হ'ব মাদাৰ টাং জন্মৰ পৰা শিকি আৰু হোম ল্যাঙ্গুৱেজ ঘৰতে ব্যৱহাৰ ভাষা ঠিক আছে নেক্সট কোৱেশ্চন তলৰ কোনটো সাফিক্স বা পিছত সাফিক্স মানে উপসৰ্গ ঠিক আছে কোনটো হ'ব ইয়াৰ আনসাৰ এ তাহাটো হ'ব নেক্সট কোৱেশ্চন তলৰ কোনটো প্ৰিফিক্স উপসৰ্গ ইয়াৰ উপসৰ্গ যে ইয়াৰ অপচন সি হসৌ প ঠিক আছে তলৰ কোনটো শব্দ লিংগ পৰিৱৰ্তনৰ ৰূপ এটো তোমালোকৰ বাবে হোমৱৰ্ক থাকিল ঠিক আছে আৰু নেক্সট কোৱেশ্চন আৰু মই এইখিনি তোমালোকক কৈ যাম দুইটা মোৰ কৰবাত ভুল হ'ব পাৰে তোমালোকে মোক শুধৰাই দিবা দেই আৰু তোমালোকে কিছুমান কমেন্ট নিলিখিবা ঠিক আছে আৰু মই তোমালোকক এইখিনি দি গৈছো আৰু মই সৰি এইখিনি তোমালোকক সকলোখিনি দি যাম পিডিএফ টো দিম বাৰু মই ইয়াৰ তোমালোকে কমেন্টত জনাই দিবা পিডিএফ যদি তোমালোকক লাগে আৰু মই ইয়াৰ টেলিগ্ৰাম চেনেলটো দি দিম মই ইয়াৰ পিডিএফ টো মই আৰু এটো ডিসকাস কৰি নাথাকো ইয়াৰ পিডিএফ টো তোমালোকে অতি সোনকালে পাবা মোক কমেন্ট কৰিবা আৰু ডেসক্ৰিপচনত মই টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম জয়েন হয় ডাউনলোড কৰি ল'বা থ্যাংক ইউ ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগৰ বন্ধুসকলক একেবাৰে শেয়াৰটো কৰিবই লগতে যদি তোমালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা ধন্যবাদ নেক্সট ভিডিওলৈ লগ পাম